এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলৰ বাবে জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। আজি ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, মেট্ৰিকৰ ফলাফল আজি ঘোষণা কৰা হ'ব। সেবাই এই কথা প্ৰকাশ কৰিছে যে পুৱা 10:30 সেবাৰ অফিচিয়েল ৱেবছাইটত ৰিজাল্ট উপলব্ধ হ'ব। sebaonline.org লগতে ইয়াৰ যি আনুষংগিক বহুকেইটা ৱেবছাইট প্ৰকাশ কৰা হৈছে, ইয়াত আপোনালোকে ফলাফল চাব পাৰিব। সেবাই প্ৰকাশ কৰিছে বিভিন্ন নিউজ চেনেলত এই খবৰ প্ৰকাশ হৈ আছে, কিন্তু এই মুহূৰ্তলৈকে সেবা বা শিক্ষা বিভাগৰ ফালৰ পৰা কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই যদিও ৱেবছাইটত এনেদৰে দেখুৱায় যে 20 এপ্ৰিল অৰ্থাৎ আজি 10 বজাৰ পিছত ৰিজাল্ট পাব। আজি 10:30 ৰিজাল্ট আপোনালোকে চাব পাৰিব। এনেধৰণে সেবাৰ এপ্লিকেশ্যন লগতে ৱেবছাইটত দেখা পায়। আৰু বৰ্তমান সময়ত সেবাৰ অফিচিয়েল ৱেবছাইটত গ'লে আপোনালোকে চাব নোৱাৰিব, কাৰণ ইয়াত সাৰ্ভাৰ প্ৰব্লেম দেখাই আছে। সাইটটো বৰ্তমান মেইনটেনেন্স হৈ আছে আৰু সম্ভৱতঃ ৰিজাল্টসমূহ ইয়াত আপলোড হৈ আছে। আৰু 10:30 ৰিজাল্ট আপোনালোকে পাব পাৰিব। কিন্তু শিক্ষামন্ত্ৰী মহোদয়ে এই সম্পৰ্কত স্পষ্ট কৰিছে যে এতিয়ালৈকে কোনো ধৰণৰ আনুষ্ঠানিক ঘোষণা কৰা নাই, কাৰণ শিক্ষামন্ত্ৰী এটা টুইট ভাইৰেল হৈ আছিলে। এই টুইটটো সন্দৰ্ভত স্পষ্টীকৰণ দিছে শিক্ষামন্ত্ৰীয়ে যে ৰিজাল্ট আজি ঘোষণা কৰিব বুলি কোনো আনুষ্ঠানিক ঘোষণা শিক্ষামন্ত্ৰীৰ ফালৰ পৰা কৰা নাই বা সেবাৰ ফালৰ পৰা কোনো নটিফিকেশ্যন অহা নাই, কিন্তু ৰিজাল্ট আজি ঘোষণা কৰা হ'ব বুলি ইতিমধ্যে খবৰ ওলাই আছে আৰু ৱেবছাইটতো এনেধৰণে দেখা গৈছে। আৰু খন্তেক সময়ৰ পিছতে হয়তো আপোনালোকৰ ৰিজাল্ট উপলব্ধ হ'ব। আৰু ৰিজাল্টৰ লগত জড়িত প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।